এই সত্যৰঞ্জন বৰা নিকৃষ্ট মনৰ এই সাম্প্ৰদায়িক মানুহজন সদায় সাম্প্ৰদায়িক মন্তব্য কৰে। এইবাৰ কৈ আছে যে উজনি অসমত আনফৰ আৰু আজমল ডাঙৰীয়াই কি কৰিছে, তাতে বাহৰ পাতি বাংলাদেশৰ লগত একাকাৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। সত্যৰঞ্জন বৰা এইটো মন্তব্য কৰিছে যে আমাৰ প্ৰতীক, অসমীয়াৰ প্ৰতীক লুঙি টুপি নহয়। মই এই ব্যক্তিজনক ক'ব বিচাৰিছো, আপোনাক কোনে কৈছে যে আমাৰ অসমৰ মানে প্ৰতীক লুঙি টুপি? সত্যৰঞ্জন বৰাই আকৌ কৈ আছে যে জিতু বৰুৱা, আশা শইকীয়া আৰু শৃংখল চলিহা নামৰ এই ব্যক্তিসকলে যেতিয়া মিয়া আন্দোলন কৰিছিল, মিয়া আন্দোলন কৰাৰ ফলত সিহঁতক হাত কৰি লৈছে, সিহঁতক হাত কৰি সিহঁতৰ ভৰিৰ তলত পেলোৱাইছে। এই মন্তব্য কৰি আছে সত্যৰঞ্জন নামৰ এই ধুৰন্ধৰ ব্যক্তিজনে। সত্যৰঞ্জন বৰাই কৈ আছে গোৱালপাৰা এনে এখন ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টখনৰ চিভিল হস্পিটেলত বেছিভাগ ডক্টৰে সেইসকল মানুহৰ, সেইসকল সম্প্ৰদায়ৰ ডক্টৰ হয়। এইবোৰ মন্তব্য কৰি আছে। সত্যৰঞ্জন বৰাই আকৌ কৈছে যে আজমল ছুপাৰ বডিত কোনসকল মানুহ পৰে, কোনবোৰ মানুহ পৰে, সেইবোৰ মানুহ পৰে যিসকলে এই দেশখন ধ্বংস কৰিব বিচাৰে। সেইসকল মানুহে আজমল ছুপাৰ বডিত পৰে। আজমল ছুপাৰ বডিৰ উদ্দেশ্য সেইটোৱে যে বাংলাদেশৰ লগত একাকাৰ কৰা। এইবোৰ মন্তব্য কৰি আছে সত্যৰঞ্জন বৰাই। আজমল ছুপাৰ বডিত 10% মাত্ৰ আমাৰ অসমীয়া মানুহে পৰে। এতিয়া মই এই সত্যৰঞ্জন বৰাক মই ক'ব বিচাৰিছো, আপোনাৰ জ্ঞান বুদ্ধি একো নাই। মোবাইল লৈ কেনে ফেচবুকৰ সন্মুখত আহি, প্ৰেজৰ সন্মুখত আহি যিবোৰ মন্তব্য কৰে অকণমান জ্ঞান বুদ্ধি থকা দৰকাৰ। কাৰণ আজি একমাত্ৰ সেই দুজন ব্যক্তি হ'ল যিজন প্ৰথমে যাই কেনে সেই উজনি অসমত থিয় হৈছে আৰু সহায় কৰি আছে। ৰাইজে সদায় সেইসকল মানুহক শ্ৰদ্ধা কৰে যিসকল মানুহ মানুহৰ কাষত থিয় হয়। কাৰণ আপোনাৰ সাম্প্ৰদায়িক মন্তব্যই মানুহক প্ৰভাৱ একো নেপেলায়। আপুনি যেনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰে, এইবোৰ মন্তব্য আপোনাৰ নিকৃষ্ট মনৰ ভাৱ। কোনেও বাংলাদেশৰ লগত একাকাৰ কৰিব যোৱা নাই। কোনেও জিতু বৰুৱা, শৃংখল চলিহা আৰু আশা শইকীয়াক ভৰিৰ তলত ৰখা নাই। সিহঁতৰ মতে সিহঁতে জ্ঞান বুদ্ধি থকাৰ অনুযায়ী সিহঁতে সেইবোৰ কাম কৰি আছে। বন্ধুসকল, এই সত্যৰঞ্জন বৰা নামৰ এই ব্যক্তিজনৰ বিষয়ে আপোনালোকে কি ভাবে? আপোনালোকে সঠিক মতামত জনাবচোন। জয় আই অসম।